নমস্কাৰ আৰু স্বাগতম মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ। ৰাতি সময় ক্লাছটোৰ কাৰণে দেখা পাই নে নাপাইবা? পাই 1:10 ভাইটি আৰু মই যাব আহিছোঁ এটা বিশেষ জেগাত। থাম্বনেইলটো চাই গমেই পাইছে বাৰু ক'ত যাম। গতিকে যাই আছোঁ। বহু দিনৰ পৰা এটা আশা আছিল যাম বুলি, মানে আগতে গৈছোঁ, বহুতবাৰ গৈছোঁ, কিন্তু তথাপি মানে সূৰ্য উদয় সেই বস্তুটো তাতে চোৱা নাছিলোঁ। গতিকে আজি চান্স পাইছোঁ, সুবিধা মিলছি, সময় মিলছি, দেৱী মায়েও মাতছি। গতিকে যাওঁ ভাইটি আৰু মই। ৰাতি ধুনীয়াকৈ গা পা ধুই ওলাইছোঁ, বঢ়িয়াকৈ খাই বৈ গা পা ধুই ওলাইছোঁ, বঢ়িয়াকৈ একদম আজৰি হৈ ওলাইছোঁ। গতিকে ইয়াতে তেল চেল ভৰাই ল'লোঁ, ধুনীয়াকৈ ফুলদাঙি কৰি ল'লোঁ, যাওঁ এতিয়া জেগাক লাগি। সূৰ্য উদয়ৰ টাইমত লগ পাই আছোঁ আৰু মাজে মাজে অলপমান মটো ব্লগিং মাজে মাজে অলপ দেখি আছোঁ। 1 মিনিট 2 মিনিট নহয়, 30 ছেকেণ্ড 35 ছেকেণ্ড। দিয়ক এতিয়া বাৰু বেছি কথা নকওঁ, ষ্টাৰ্টিং কৰিছোঁ যিহেতু, যাই আছোঁ আধা আধাত মাজে মাজে লগ পাই আছোঁ। তো বলক জাগাক লাগি যাওঁ ডাইৰেক্ট, আৰু সূৰ্য উদয়টো একেলগে চাওঁ আপোনালোকৰ লগত। মই যাই আছোঁ এতিয়া বৰ্তমান। বহুত বেছি ঠাণ্ডা লাগছি, থাকিব পৰা নাই। বাইকো বেছি স্পীডত যাব পৰা নাই। ইফালে মাতটো মোৰ ভালকৈ হ'ব নাই, নাথাকিলে ব্লক হাইৱেত উঠিছোঁ। বেছি সময় মোবাইলটো মই এতিয়া হোল্ড কৰিব ল'লোঁ, কাৰণ হাতত ঠাণ্ডা পৰি গৈছে। মই ব্লক চলাই যাব আহিছোঁ। আপোনাৰ তেতিয়া মোবাইল চলাই থাকিব কাটি যাব। যদি ক'ৰবাত ৰখি মই যদি চাহৰ দোকান চোকান পাওঁ, চাহ তাহ খাব লাগিব। আৰু ইমান দূৰ এতিয়া বাইক চলাই যাব ধেমালি নহয়, তাতে আৰু ঠাণ্ডা। গতিকে আগত ক'ৰবাত ৰখি লগ পাই আছোঁ আপোনালোকক। বাইক ভাইটি চলাই আছে, মই পিছফালে বহি আছোঁ। যাক বাৰু আগলৈকে আগবাঢ়ি থাকোঁ, য'ত ৰখোঁ তাতে লগ পাই আছোঁ আপোনালোকক। গাইজ এতিয়া আমি আহি পালোঁ জালুকবাৰীৰ পৰাই ইউনিভাৰ্চিটিৰ কাষৰ ৰাস্তাটোদি যাই আছোঁ বকো চাইড। গতিকে এইগিলাখান হৈছে আপোনাৰ জালুকবাৰীৰ কাষৰ সেই হাইৱেটো। কুঁৱলী চাওকচোন, এখিনিতে ইমান কুঁৱলী, আগত বাৰু কিমান কুঁৱলী পাওঁ টান নাই ঠিক। বাৰু আজি মই বাচিছোঁ কাৰণ বাইকখন চলাই আছে ভাইটি, মই বাৰু পিছফালে বহি আছোঁ। তথাপি ঠাণ্ডা পাই আছোঁ, কাৰণ হেলমেটৰ ভাইজাৰখন বন্ধ কৰিব পৰা নাই না। বন্ধ কৰিলে বাহিৰৰ কুঁৱলীটো গোটেই ভাইজাৰখনত আহি ঘামি যায়। তই ঠাণ্ডাই এনেকৈ কঁপি কঁপি যাই আছোঁ আৰু দেৱী মাৰ চৰণক লাগি। চাওকচোন কুঁৱলী যিমানে আগে যাই আছোঁ, কুঁৱলী বেছি হৈ যাই আছে। এনেকৈ আৰু কলধপকৈ আগে যাই আছোঁ। উপায়তো নাই, ঠাণ্ডাই হ'লেও যাবই লাগিব দেৱী মাৰ চৰণক লাগি, যিহেতু যাম বুলি ওলাইছোঁ। দিয়ক বাৰু আমি এনেকৈ লাহে লাহে আগবাঢ়ি থাকোঁ, আপোনালোকে চাই থাকক ব্লগটো, কণ্টিনিউ কৰি থাকক, স্কিপ নকৰিব অলপো। আগত আৰু বহুত ইণ্টাৰেষ্টিং অলপমান চিন পাব আপোনালোকে। আৰু আমাৰ পিছে পিছে আৰু দুটা গবেধা আছে, আৰু গবেধনী আছে পিছে। আমি আগে সেহেঁতে আমাৰ পিছে আমাক ফ'ল' কৰি আছে। মানে কয় না, আগৰ হাল জহাই যায়, পিছৰ হালো সহায় যায়। তো সেহেঁতে সেনকৈ আহি আছে, আমি সেনকৈ যাই আছোঁ। এই গাড়ী স্পীড দেখছি না, 60, 61। ইমান ফ্ৰী ৰাস্তাটো তাতে আৰু জোৰত যাব নোৱাৰি, ঠাণ্ডাত কঁপে দে হাৰা। তাতে আৰু মই গ্ল'ভছ জৰা নাছিলোঁ, আনিব লাগছিল। বাকী আৰু মাফলা চাফলা এইগিলা মাস্ক চাস্ক চব আছে লগত। সময় যথেষ্টখিনি হ'ল, আৰু হেৰিৰ কাৰণে, কুঁৱলী আৰু ঠাণ্ডাৰ কাৰণে বাইকো বেছি স্পীডত চলাব পৰা নাই। গতিকে আহি এয়াৰপৰ্টৰ ওচৰ পাইছোঁ। এয়াৰপৰ্টৰ ওচৰত আহি পাই ঠাণ্ডাটোত থাকিব নোৱাৰি, গোটেই মাহে আমি চাহ খালোঁ চাইৰো। এই কিন্তু ঔষধ আপি কিন্তু মুখত কেপি চেপি চব আছে তাইৰ। একো নাই মুখত, গতিকে মই ভাল, নাখাওঁ মই এইগিলা, এইগিলাখান মই বেয়া বস্তু জাৰ্ণালিষ্ট নাখাওঁ। মানুহ, তো এইগিলাটো মই একদমেই নাখাওঁ ভাই। আৰু এনেই বদনাম নিদিবি, মই কওঁ না, এনেই বদনাম নিদিবি। তই ষ্টিং নাখা। ষ্টিং খাওঁ, স্প্ৰাইট খাওঁ, বেলেগ একো নহয়। আৰু দুটা মানে সিহঁতক ক'বলৈ দেই খাব গাইজ লাগে। চাই থাকক, আমি ধুনীয়া জেগা এটাত যাই আছোঁ, সি দেখাব গোটেইখিনি, তো চাই থাকক। থাম্বনেইল চাই গমেই পাইছি যা। গাইজ আপোনালোকেতো মোক চিনি পাইছিয়ে, ইয়াৰ ব্লগৰ মই ৰেগুলাৰ কণ্টেণ্ট ক্ৰিয়েটৰ। তই সদায় ওলাৱ মোৰ মই ব্লগত। সদায় ওলাওঁ। তো আপোনালোকে চাই থাকিব, আমি যাই আছোঁ এটা ধুনীয়া জেগাত, আপোনালোকে চাব পাৰে। কিন্তু আজি আমি আকৌ একবাৰ দেখুৱাম। তো আপোনালোকে প্ৰিয় মোৰ ব্লগত এইটো বস্তু নতুনকৈ চোৱা আৰম্ভ কৰিছে যিহেতু, তাৰ ব্লগটো চাই থাকক। পইচা মেটাৰ কৰে গাইজ, ব্লগ চাব আপোনালোকে, পইচা লাগে, ভিউজ লাগে, ভিউজ দিয়ক, লাইক ভিউজ লাগে কৰক, বাৰু, লাইক লাগে। শ্বেয়াৰ কৰক অলপ। সেইগিলা লাগে। নতুনকে কৰা চলিটো অলপমানতো ছাপোৰ্ট কৰক আপোনালোকে, তাকো পইচাটো লাগে না। পইচা। সৎ চলি দে। কথাই নলয় যায়। পইচাটো ডাঙৰ বস্তু নহয়, কৰাৰ ইচ্ছা আছিল কৰি আছোঁ, বাছ সেইখিনিয়ে। বাকী আৰু আমি ইয়াতে চাহ খাইছোঁ, অলপ আমি আহোঁতে মানুহে নাছিল, এতিয়া মানুহ ভৰ্তি গালে দেখছি না।
ফকাছিল নহয় এইটো আমাৰ সদ্দেকা এইটো ৰক্তিম এই মাথাটো ঘূৰাই দি সপা ধৰা মাথাটো ঘূৰাই দি এই সপা ধৰা বনি গেল আৰু এইটো আমাৰ বইনী গাইজ বাকী চব বাদ আপোনালোকে মনত ৰাখক পইচা লাগে ভালকে যাব এই দক কি কৈছি ময়ো কৈছোঁ লাগে পইচা মেইন পইচা নহ'লে জীৱনত একো নাই পইচা নোহোৱা মানুহৰ একো কামেই নাই জীৱনত তো পইচা লাগে আৰু যিমানে আপোনাৰ হাতত যিমান পইচা আছে সমাজত সিমান আপোনাৰ ৰেচপেক্ট আছে যদি পইচা নাই মানুহে আপোনাক সৰি পৰা ডট বুলিও নাভাবে সৰি পৰা দত্তৰ মিনিং গাইজ কেনে আপোনালোকে নিজে কমেণ্টত জনাব সৰি পৰা আপোনালোকে কি বুলি ভাবে ঠিক আছে গাইজ বাই বাই এই দিয়ক বাই বাই আৰু আগত লগ পাই আছোঁ আপোনালোকক গাইজ কুঁৱলী চাওকচোন কি কুঁৱলী ফগ লাইটেও কাম নেদে বাইকৰ এই হেন কুঁৱলীত যাব পাৰি এতিয়া বাৰু বাইকৰ স্পীডটো আপোনালোকৰ এতিয়া স্ক্ৰীণত উঠা নাই বাৰু মই ৰেকৰ্ড কৰিব পৰা নাই কাৰণ মোবাইলটো মই এখন হাতেৰে ধৰি আছোঁ এখন হাত আছে মোৰ জেকেটৰ পকেটত সোমে এই স্পীড আমি যাই আছোঁ 35ত চাওকচোন দক চাওকচোন য'তে ৰখে তাতেই কেমেৰা এইটো ক্ৰেডিট গৈছে কোনে লৈছিল মই লৈছোঁ তই এইবিলাক কি কৰি আছা যাবি না নাযা এইগিলাখান কৈছা আমি যাওঁ এই যৌ বাই বাই আপোনালোক নাই এহঁতক বাই বাই মই মিলাব নোৱাৰোঁ না অ'কে থেংকছ ব'লক বহুত ঠাণ্ডা লাগছে নৰি আর মোটামুটি এইটো 5 নম্বৰ কেই নম্বৰ ষ্টপেজ 5 নম্বৰ 6 নম্বৰ মান হ'ব ন 5 নম্বৰ মান ষ্টপেজ এইটো আমাৰ তাৰোপৰি 3 নম্বৰ না 4 নম্বৰ বাৰ চাহ কাৰো ইমান গাটছ নাই কাৰো ইমান পিছুৱাৰাৰ দম নাই নন ষ্টপ বাইক চলাই থাকিবা কাৰণ যোনটোহে আমি কুঁৱলী এৰি আহিছোঁ আৰু আগফালে আৰু পাম সেইখিনি আৰু নেক্সট লেভেল হ'ব য'ত পাম আৰু অলৰেডি ফাৰ্ষ্ট লেভেল আমি ক্ৰছ কৰি আহিছোঁ গতিকে এজ এক্সপেক্টেড ভাবিছিলোঁ আমাৰ ইমান বাৰ ষ্টপেজ হ'ব ধোঁৱা আহি আছে বহুত মুখত ধোঁৱাও ওলাই আছে চাহত ধোঁৱাও ওলাই আছে এজ এক্সপেক্টেড ষ্টপেজ আৰু মোটামুটি লোকেশ্যনক লৈকে ৰতাই আৰু হাঁ মাৰি আছা আৰু মোটামুটি 15 কিলোমিটাৰ আছে তাতে আৰু মোটামুটি 15 কিলোমিটাৰ মানত আৰু মোটামুটি 5 বাৰ মান আৰু ৰখিম আমি কাৰণ ইমান সঁচাকৈ চিৰিয়াছলি দম নাই কাৰণ যোনটো লেভেলত ঠাণ্ডা লাগছে মানে জথৰ হৈ গৈছে চাহটো শেষ কৰোঁ আৰু যাওঁ আহি পালোঁ অৱশেষত বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে অহা টাইমত কাৰণ কয় না যে দেৱী মাৰ হওক প্ৰভুৰ হওক সান্নিধ্য পোৱাটো ইমান সহজ নহয় উৎপাত আমি বেল্টি গেলো গাইস গাড়ি ওটি টুলুংকে বাগে দি গেল আমাৰ ৰিপৰ্টাৰ বেল্টিচি বুলি নকয় মোৰ চাগাটো অলপমান শ্লিপ হৈ গৈছিল তো আৰু বেল্টা বুলি নকয় কি হল ও কেলা আই এম সরি যি কি নহওক বাৰু অৱশেষত আহি পালোঁ দেৱীমাৰ সান্নিধ্য হ'ব বুলি আশা কৰিছোঁ সূৰ্য উদয়টো চাম বুলি আহিছিলোঁ গতিকে লাকিলি সূৰ্য উদয়টো দেখা পাম গতিকে মানুহ বহুত আছে আধা মানুহ যায় ওপৰ পালাকে কি জানি আমি আহিলোঁ অলপমান মূত্ৰ বিসৰ্জন কৰিলোঁ হালকা ফুলকা হ'লোঁ পানী চানী খালোঁ অলপমান মূৰে চূৰে পানী চানী মাৰিলোঁ গতিকে এতিয়া যাই থাকোঁ ওপৰলৈকে মাজে মাজে দেখি থাকিম লোকেশ্যনটোও দেখি থাকিম ভিউটোও দেখি থাকিম চব দেখি থাকিম মুৰেৰে পানী মাৰিলো গাইস মুৰত পানী কিন্তু একটুও পৰা নাই সেইটো বেলেগ কথা এই ঠাণ্ডা এই ওপৰত গাছৰ পৰা নিয়ৰৰ পানী টুপ 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 টুপকে পৰি আছে হেল্ল' গাইস হাই 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 ই মানুহ চিনেমেটিক শ্বট লৈ আছে দে হ'ব দে মই বিগুলো বলে গুটাই ল'ব নোৱাৰো গেছি এই মোক কুলি বুলি ভাবছি হেলমেট কি অৰ্থবি গাইজ এই খোজকাঢ়া ষ্টাৰ্ট দিলোঁ ওপৰলৈকে আন্ধাৰ বহুত দেখা চেখা নাপায় বাৰু চবফালে এইগিলা গাছেই গাছ জংঘলে জংঘল এইফালেও এনে 3 মহাৰথী আগত আৰু মই পিছত গতিকে আন্ধাৰ মুখত প্লাছটো পৰিলেও এইফালে চিৰি তিৰি নাপায় দেখা ষ্ট্ৰাগল সঁচাকৈ ষ্ট্ৰাগল বহুত হৈছে মলক আগবাঢ়ি থাকোঁ লাহে লাহে ওপৰত ইফালে এইটো মোবাইলৰ ফ্লাছ মাৰিছোঁ কাৰণ এইটো চাইডতো পোহৰ পৰিব লাগিব না নহ'লে এটা চাইড পোহৰ এটা চাইড আন্ধাৰ হ'ব আৰু মই ৰাস্তা ইফালে দেখা পোৱা নাই এণ্টি যোনফালে খোজ দি আছে মই সেইফালে খোজ দি আছোঁ বলক যাই থাকোঁ ওপৰলৈকে লাহে লাহে
কি ভাগাত গুচি গ'লে এটা কথা কিন্তু এই ভাগাতটো এই এতিয়া এই যিটো ভাগাৰ পাব ওপৰত জল ল'বলৈ তাই চাবচোন ওপৰত গ'লেতো কাৰো ভাগতো নাখায় ছেকেণ্ডত এই চুটকি বজাৰ লগে লগে একদম লাষ্ট ষ্টেপটো দিবা ভৰি লাগছি গাইজ মোৰ নাযাওঁ লাগছি বাই দ্য ৱে দিছ ইজ মাই সেকেন্ড টাইম ফকাছ হোৱা নাই এক ছেকেণ্ড ৰক্তিম তাতে দেখাচোন ফকাছ হোৱা নাই দেখোন মালটো ৰাস্তাত থকা যাব কেলা খোজ কাঢ়িব পৰা নাই ইটানে গাইজ মোৰ নাযাওঁ অলপ ফিটটো হৈছে বলক গাইছ আগবাঢ়ি থাকো লাহে লাহে গত্তাই মাখাৰে পেপৰি বাহিৰ হৈছে আধা উঠাই নাই চব ভাগাৰতে লাল জবান যদি বহি গৈছে আধা কি কয় ইয়াতে দুটা এই প্লাছ জ্বলি আছে তাতে এটা আৰু এতিয়া মই হা এই শিলটোৱে চিন বেছি নাই অঁ ইয়াৰ পৰা এইটো কেঁচা আছিল ইয়াৰ পৰা তলৰ পৰা কেঁচা আছিল এই কেঁচা আছে অলপ ওপৰত চাগে ওপৰত আছে অলপ চাগে কেঁচা বলো বেছি যিমানে জিৰম সিমানে ব'লা এই চব লাং খাই পৰছি ইয়াতে নাই পৰা মুখখন দেখোচোন আমি তই এনে হামু দিছো এই তোৰ কি হ'ল উঠা তোৰ কি হ'ল এই উঠচোন উঠ এই 3 বছৰ ধৰি এতে চবৰে অৱস্থা এই হৈ ফাইনেলি হা 3 বছৰ ধৰি আহিম 3 বছৰৰ পৰা আহিম কে আছিলি নেকি তই দেখে আনবো মই ক্ৰেডিট গোজ টু ইউ ক্ৰেডিট গোজ টু এক্স এই যি উঠ এই সূৰ্য উদয় হ'ব আৰু গাইজ এই ভিউটোৰ কাৰণে আহিছোঁ সূৰ্য উদয় হ'লে দেখি আছোঁ উফ ফাইনেলি যোনটো ভিউৰ কাৰণে আহিছোঁ ষ্টাৰ্ট হ'ল নাও জাষ্ট লুক এট ডেট ভিউ কি ক'ম মানে মই শব্দ মোৰ মনত অহা নাই কি বুলি মানে আপোনালোকৰ আগত মই হেৰি কৰিম এক্সপ্লেইন কৰিম চাওকচোন একবাৰ এনা নজাৰা পালি আৰু কি লাগে আপোনাৰ দুখ কষ্ট ভাগাৰ চব নহয় যাব 1 ছেকেণ্ডত নহয় যাব মই এতিয়া কৈ আছোঁ যদিও মই আপোনালোকক এনেকৈ ভিডিঅ'ত দেখি আছোঁ যদিও সেই ফিলটো নাপাওঁ যোনটো ফিল আমি পাই আছোঁ গতিকে একবাৰ আহক এই ভিউটো একবাৰ চাওক এই মুমেণ্টটো একবাৰ এনজয় কৰক আপোনালোকে একবাৰ ভিউটো এনজয় কৰক মই কথা নকওঁ জাষ্ট একদম চাইলেণ্টলি এনজয় কৰক ভিউটো অলপমান এনাহান দেখা হৈছে যেন আকাশত কোনোবা এটা ৰঙা ফোট এটা আঁকি দিছে মানে সূৰ্য অস্তটোতো চবেই দেখা পাইছে সূৰ্য উদয় হয়তো বহুতে দেখা নাই বহুতে কিছুমানে হয়তো দেখা নাই যদি দেখা নাই একবাৰ চাওক ইয়াতে বকো পাৰ্বতী মাহাৰ মন্দিৰত তাতে আহি কিনে ইমান ধুনীয়া লাগে ভিউটো দিয়কচোন চাওক ভিউটো চাওক একবাৰ এনজয় কৰক ভিউটো ভিডিঅ'তে এনজয় কৰক মানে ভাৰ্চুৱেলি এনজয় কৰক ৰিয়েলিটিত আহি পেলাই পিছত এনজয় কৰক বৰ্তমান ভাৰ্চুৱেলি এনজয় কৰক ফ'কাছ কৰা অলপমান স্ক্ৰীণ ব্ৰাইটনেছটো কমাই দিয়া স্ক্ৰীণ ব্ৰাইটনেছ কমাই দি পেলাই ব্ৰাইটনেছটো লক কৰা স্ক্ৰীণ ব্ৰাইটনেছটো লক কৰি দিবা মই স্ক্ৰীনখন পজ কৰা নাই জাষ্ট হোল্ড গোটাই কমাই দিয়া যিমান আছে গোটাই কমাই লৰচন লক কৰা এটা নহয় যে মই পজ কৰি থৈ দিছোঁ লক কৰা আপোনালোকৰো পজ হোৱা নাই মোৰ ফালৰ পৰাও পজ হোৱা নাই ভিডিঅ' চলি আছে জাষ্ট আপোনালোকক অলপমান চাবা দিছোঁ মই কেৱল এই চাওক জুম কৰি দিছোঁ সেইকাৰণে দেখিছি না চাওক অলপ সময় যিমান পাৰে সিমান হোল্ড কৰিব লাগে ট্ৰাই কৰা হাত খালি চাৰ্কল তোমাৰ চ' গাইজ আহিলোঁ মন্দিৰৰ পৰা নামি এইটো ওপৰত মন্দিৰ এইটো নহয় পিছফালে আৰু বেড লাক মোৰ ফোনটো দি তাৰমানে ইমানেই ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী হৈ গ'ল মোৰ ফোনটোত চাৰ্জ নাই একদম লাল বাতি মাৰি গৈছে 15% নে কি আছে গতিকে মই এটা ভিডিঅ' কৰিব লগা হৈছে ৰক্তিমৰ ফোনেদি কথা নাই বাৰু তাৰপিছত মই তাৰ ফোনৰ পৰাই মই ক্লিপটো লৈ ল'ম গতিকে এতিয়া আমি নামি যাই আছোঁ তলত নামি যাওঁতে ইমান বেছি কষ্ট নাই কিন্তু উঠি যাওঁতে সাংঘাতিক কষ্ট তলত নামি যোৱা ৰাস্তাটো মই আপোনালোক দেখি আছোঁ ৰাতিটো দেখা নাপালাক না
গতিকে ৰাস্তাটোৰ ভিউটো একবাৰ চাই লওক। দেৱাল হয় কিন্তু মজল কাম দে দিব পারবো তুমি নহয় তে? মজল কাম দে ৰুটি আৰু কাম দিব সেইকাৰণে কামদেৱ নাম ন সেইকাৰণে মজল কাম দে কাপোৰ নাযায় দিছ ইজ দ্য ভিউ। সরি মজল কাম দে এক নিচি পেছৰ মন্দিৰটো কি আছিলে নাৰিকলি গতিকে বলক তলকলৈকে নামি যাওঁ, তাৰপিছত আৰু বাকী আগত লগ পাইছোঁ। এই মই এইটো মালিক, মোবাইলৰ মালিক বৰ্তমান। মোৰ ফোনত চাৰ্জ খতম, এহঁতে ফটো উঠি চাৰ্জ শেষ কৰিলাক। এইফালে আমাৰ আপিটো যাওঁতে বেলেগ জোচ আছিল, এতিয়া আৰু ফটো উঠি আছে, ফটো মাৰিব ধৰিছে, নেচাৰেল ফটো। এতিয়া আৰু হেৰি নাই, জোচ নাই। এস্থেটিক মাৰানটো যে তলত উল্টা সদ্দি পৰবি এস্থেটিক বাহিৰ হৈ যাব সিলিন্ডাৰ পৰা দিবি কি পৰা দিব? সিলিন্ডাৰ এলপিজি গুটু 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 একদম গোল গোলকে 60 কেজি খুটুক খুটুক গুটুককে পৰিব। বাৰু যি কি নহওক, কথা বহুত ক'লোঁ। যেটো আমি কৈ থাকো চবতকে হায়েষ্ট কয় তাই। তথাপি গাইছ পইচা লাগে। তেতিয়া আপাক এটাৰ আগত কি লেভেল দিবা গৈছিল, মই ইমান কথা নকওঁ, মই যে পাৰ বকা দি বকি আছা, হাত খিলখিলকে হাঁচি আছত। এই এখিনিত ফটো মজা হ'ব কিন্তু, এই গাইছ এইখিনি জেগাত ফটো মজা হ'ব কিন্তু। এই ই ফটো উঠবই, গতিকে মই এটা ফটো মাৰি লওঁ, তাৰপিছত আৰু আগত লগ পাই আছোঁ। যে মানুহটো চাওক, আধা মানুহটো গুচিয়ে গৈছি, জুম কৰি দিয়া ৰ'ব, ইয়া আধাতকৈ বেছি মানুহ গুচি গৈছে, এখিনি 4 ভাগৰ 1 ভাগ মানুহ। এই ৰ'ব, এই আগৰ সেই টাৰ্ণিংটো ল'লে দেখা পাব ৰ'ব মানুহ কিমান গৈছে। বহিবৰ ভালকৈ জাগাই নাপলোঁ, চবে নিজে নিজে টাইপ লাগে খান কিবাকে থৈছি আৰু। এই আগতে যি চিট ৰাখিছিল মানুহ, থিয়েটাৰ চাব গ'লে চেয়াৰত ৰুমাল পাৰি ফেলে, এইগিলা আগত মানুহ পিলকা 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 একদম পিলকা পিলকাকে দেখছি না, এইগিলা ইলা আৰু ওপৰৰ পৰা এটা দুটাকে বাৰু নামি আহি আছে। গতিকে আমাৰ মহাৰথী দুটা আগত গেছি, আমাৰ বইনীটোতে আৰু মই ইয়াতে। কিন্তু মই এটা বস্তু ফিল কৰিছোঁ, তই ফিল কৰিছা না? উঠি যোৱাতকৈ নামি যোৱাত বেছি অলপমান কষ্ট, ভৰিখন কঁপি আছে। তাৰমানে কি নামি গ'লে কি গোটাই বডি প্ৰেছাৰটো ভৰিত পৰে না। এই তহঁতে কি কৰি আছা? আৰু ফটো উঠবি নেকি? এই ক'ৰ খপচাত যায় দো, এই ক'ক যা দো, এই এহঁতে কি কৰিবা গেছি? Oh, just boys thing. I cannot show you guys. বাই বাই বুলি ক'ব খুজিছিলোঁ, বাই বাই নহয়, মই অলপ মূত্ৰ বিসৰ্জন কৰি লওঁ। নৰিয়াৰ ব্লাডাৰ ফুলি গৈছি, মুটি হওঁ দক, সেইখিনিও চাব নেকি, কি ৰখি আছে? ইমান গ্ৰীনাৰী কেইডাল থাকলি ইয়াৰ পৰাই আৰু কাৰোবাৰ যাব ইচ্ছা যাব না কওকচোন, আৰু যাব ইচ্ছা নাযায়। মাজে মাজে এনেকৈ খোজকাঢ়ক, কেনে এটা ফিল, যিগিলাখানে আইছি পাৰ্বতী পাহাৰ, বকো পাৰ্বতী মন্দিৰ, যিগিলাখানে আহিছি সেই ফিলটো অহা মানুহখিনি বুজি পাব। মানে এনাহান হৈছে, মই কথা কৈ আছোঁ যদিও মোৰ মুখখনত দেখি দেখাব ইচ্ছা নাই, আপোনালোকক জাষ্ট এই নেচাৰেল বিউটিটোহে মোৰ দেখি থাকিব ইচ্ছা আছে। কিনো ক'ম আৰু, মানে ভিউ চিউটো চব এনজয় কৰিলোৱে, আপোনালোকেও চালাকে। গতিকে যোনী অহা নাই, একবাৰ প্লিজ আহিব আপোনালোকে। কিন্তু যেতিয়া তেতিয়া নহয়, মানে যিটি সময়ত নহয়, সূৰ্য উদয় হোৱাৰ আগে আগে আহিব। ঠাণ্ডাৰ দিন, এতিয়া সূৰ্য উদয় হওঁতে মোটামুটি 6টা 6:30 বাজে, গতিকে 5টামান বজাত পোৱাকৈ আহক, ধুনীয়াকৈ মন্দিৰৰ কেম্পাছৰ ভিতৰত বহক, বহাৰ পিছত ধুনীয়াকৈ সূৰ্য উদয়টো দেখা হ'ব। মানে কৈছোঁ না, বেষ্ট ফিলিং এভাৰ অফ দ্য লাইফ হ'ব। আমিতো ল'লোঁ, মই বহুতবাৰ আছিলোঁ বাৰু, কিন্তু ইয়াতে এই মন্দিৰত, কিন্তু এই সূৰ্য উদয়ৰ এই মানে মুমেণ্টটো মই কেতিয়াও মানে পোৱা নাছিলোঁ। আজি সৌভাগ্য, আজি পালোঁ, আজি মিলিল, দেৱী মাই আজি মিলালাক, চ' আজি পালোঁ, চালোঁ, এনজয় কৰিলোঁ, ফটো চটো উঠিলোঁ, ভিডিঅ' চিডিঅ'ও কৰিলোঁ। ভিডিঅ'গিলাটো আপোনালোকে দেখাই পালাক, আপোনালোকৰ কাৰণেই কৈছোঁ, কাৰণ যিগিলাখানে অহা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ দ্বাৰাই দেখা পাব, আৰু নেক্সট টাইম তেওঁলোকে আহিব পাৰিব, মানে আপোনালোকে আহিব পাৰিব যোনী অহা নাই।
চাওকচোন বিউটি মানে ইমান যদি গছ গছনি গোটেই অসমত থাকিল হয় কেনে এটা ভাল লাগে দিয়ক তল পালোৱে আৰু যাওঁ বাইকক লাগি যাওঁ যাই ক'ৰবাত হোটেল চোটেলত সোমাওঁ ভোক লাগছি বিৰাট মন্দিৰ অহা কথা না গা পা ধুই পেলাই একো খাই অহা নাছিলোঁ খালী পেটে আহিছিলোঁ ভাল নালাগে মন্দিৰত আহিলে একো খাবা গতিকে এতিয়া যাওঁ ডাইৰেক্ট একদম পেট পূজাটো কৰি লওঁ দেৱী পূজা কৰিলোঁ পেট পূজাটো কৰি লওঁ অঁ দেৱী পূজা বুলি কওঁতে মনত পৰিছে আপোনালোকে ভাবিব ফটা চটা নাই একচুৱেলি ফটা দিবাক লাগি হেৰি নাছিল ইমান ৰাতিপুৱাই দেও নাথকে না মন্দিৰত চ' কোনো মানে পূজা কৰা মানুহ নাই চবেই নিজে নিজে চাকি ধূপ ধূনা এইগিলাখান জ্বলাইছি আমিও দিলোঁ অলপ চলপ গতিকে এতিয়া যাওঁ তলক লাগি বাইকক লাগি যাই ডাইৰেক্ট হোটেলত সোমাওঁ কিবা অলপ খাওঁ Now guys, we are back to the home. Actually, back to the home নহয়, back to the hotel for some doing some pet puja. So এতিয়া আমি হোটেল বিচাৰি বিচাৰি যাব লাগিব, পেট পূজাটো কৰিব লাগিব, তাৰে পিছত আমি যাম ডাইৰেক্ট ঘৰ। যদি ৰাস্তাত কিবা কিবি সৰু সুৰা যদি কিবা পাওঁ এনেও ৰখা লাগিবই বাৰু তথাপি যদি অলপমান যদি ফটোশ্বুট কৰা টাইপৰ মানে আমি মোবাইলটো অলপমান ষ্ট'ৰেজ ফুল কৰা টাইপৰ যদি লোকেশ্যন পাওঁ আমি ৰখিম গতিকে এতিয়া নাও উই আৰ বেক টু দ্য পেট পূজা কৰিব লাগে হোটেল তো বলক যাই আছোঁ ডাইৰেক্ট আমি হট টাইমত লগ পাই আছোঁ নে কি বলক তাৰে আগত বলক বুলি কোৱাৰ আগত অলপমান মটৰ ব্লগিংটো চাই লওক বেছি নহয় অলপমান 10 ছেকেণ্ড 15 ছেকেণ্ডমান চাওক ছয়গাঁও পাৰ হৈছোঁ কি হৈছোঁ ৰামপুৰ পাইছোঁ ভকতে গোটেই মাহৰে অৱস্থা বেয়া সদ ধান্দাতে ব্লগটো যি অন কৰিব লাগে মই পাহৰি আহিছিলোঁ এই মাত্ৰ ৰক্তিমে মনত কৰি দিছোঁ অ' তই ব্লগ নকৰা মনত পৰিছে তাৰপিছত বোলা মাত্ৰ খাই লৈ আধা শেষ তথাপি অন কৰিছোঁ একবাৰ চবৰে খোৱা শেষ এই 2 নম্বৰ বাৰ খাই আছোঁ পৰঠা এই বাইদেউটোক অলপ কষ্ট দিলে বেয়া লাগে উপায় নাই ভোক লাগি আছে ভোকত তাৰণা পইচা দিম এইফালে চব ইয়াৰো 2 নম্বৰ বাৰ খোৱা শেষ ইয়াৰো 2 নম্বৰ বাৰ খোৱা শেষ অলমষ্ট শেষ মোৰো অলমষ্ট শেষেই গতিকে খাওঁ বতাহত চৰ্দি লাগি অৱস্থা নাই ঘুমটিও তামাম লাগছি পৰঠা খোৱা হয় এইটো চাহ খাওঁ নহ'লে ঘুমটিটো ভাঙক নহ'লে ঘুমটি নাভাঙে ঘুমটি ভাঙব লাগিব ন ইমান দূৰ আৰু বাইক চলাই যাব লাগিব আপোনালোকেও সদায় যদি খাই লওক আমাৰতো ব্ৰেকফাষ্টটো হ'ল ডিনাৰো হ'ল মানে যোৱাকালি ডিনাৰটো হ'ল আজিৰ ব্ৰেকফাষ্টটো হ'ল খাই লওক বহুত বকি আছোঁ গাইজ আমি যাব লাগিছিল ঘৰত এই কি গেছি ফালে অ' এৰ'প্লেনখন গেছি বা কি লাম্বাকে চিন পৰছি গাইজ আমি যাব লাগিছিল ঘৰত কিন্তু গুচি আহিছোঁ পৰত নহয় এটা ধুনীয়া লোকেশ্যনত গুচি আহিছোঁ মানে আমি য'ত গৈছিলোঁ তাৰ পৰাই ৰিটাৰ্ণ গুৱাহাটী হৈ থাকোঁতে লোকেশ্যনটো পায় লোকেশ্যনটো মই চিনি পাওঁ ইহঁতে চিনি নাপায় গতিকে মই লৈ আহিলোঁ ইহঁতক আহি পেলাই চবেই ভাল পাইছে ফটো উঠি আছে ফটো ছেশ্যন হৈ গ'ল আৰু হ'ব আৰু ইয়াৰ পৰাই যেতিয়া আৰু গুৱাহাটীৰ ফালে যাই থাকিম তেতিয়া আৰু লোকেশ্যন পাম যদি ইহঁতে ৰখা খোজে ৰখিম ফটো ছেশ্যন অলপ আৰু কৰিম তাৰোপৰি ফটো ছেশ্যন ভালেখিনি হৈ গ'ল এফালে দ আছে ফটো ছেশ্যন কৰি এটা আহিবলগীয়া বালাই দি কিবা বোলে নদীৰ বালাই দিবলগীয়া বোলে ঘৰ বনয় এই জুম কৰি দিছোঁ তোক কি নদীৰ বালাই দি কি ঘৰ বনোৱা বন ইমান ধুনীয়া বতাহ দি আছে চাওকচোন জাগা চাওক না নাই মই ব্লগ বনাই আছোঁ ক'ত ফ্ৰণ্ট কেমেৰা হ'ব এইটো ডাইৰেক্ট বেক কেমেৰা ঐ তই সেইখিনিত থিয় হৈ থাকিলে আল্টিমেট ফটো আহিব ভিউটো মজা আহিছে মাৰিম ৰ এই ডগেশ বাইক দেখছি না গাইছ এই গালেৰি আছে আৰ পাই একবাৰ কলাত ঘুমবা আহিছে কলাত ঘুমবা আহি পেলাই দোকান ভৰি ফাকে দি যাই পেলাই মাটিত টোপোকে অলপ বস্তি এই কুকুৰ ডগেশ এই কি লাগে
পোৰ্ট্ৰেইটতকে বেছিও তোমাৰ নৰ্মেলে জুম কৰি মাৰা ফটো এইখন আৰু বেছি ভাল হয় মই তোমাক এটা ডেমো দি আছো তুমি চাবা। ডেমো দিবা নেকি? ডেমোটো লৈ লওঁ বাৰু, আপোনালোকে চাই থাককচোন ডেমোটো। মই তোমাক হাত মাৰি দিম আৰু অ'কে। 2x মাৰি দিওঁ। ডান। ফটোখন এই ৰহে, ফটোখন চাই লওক, আপোনালোকে চাই লওক। অঁ সঁচাকৈ ভাল হৈছে। আপোনালোকে দেখছি না নাই? চাওঁ ৰাইজক দেখি লওঁ। এই ছায়া পৰিব লাগিব। সঁচাকৈ ভাল হৈছে বৰ্তমান। আপুনি এইকেইটা আছো এতিয়া এইকেইটা কথা বহুত একেটা হেৰি DSLR দি মাৰা হৈছে। মজা হৈছে ফটো এটা। ফাটা চাটাও নাই ইমান দেৰি এই টেকনিকেল ক'ত গৈছিল? আমি হলো মুদিৰ যুগৰ মানুহ, আমি ৰেগুলাৰ বেচিছত আমি চাইনটেক এই তাক বোলে ফটো মাৰিব লাগে। ই আৰু চালমান খান হৈ গৈছে চাৰ্টৰ বুটাম চুটাম খুলি। চাওকচোন চালমান খান একেবাৰে যেন গোটেই জিম বয়। মুদ পৰছি নেকি? মুড নহয়, এই পেণ্টটো তাৰ ফুটছি অলপ অলপ। নহয় এই হেই মুড নহয়, চেইনৰ ৰং হেন্দাল। চুচিটোৰ কাষত দিয়া হয় নেকি? সি চাবা ধৰছি। চব অসদ হৈ গৈছে। হয় না তোৰো চকু মাথা কচম। তোৰ কি চকু এই? তোৰ মোবাইলৰ তোৰ মোবাইলৰ সেই 100x জুমতকেও দেখোন ডেঞ্জাৰ জুম চকুৰ। বাপৰে হাঁহি চাওকচোন চলিৰ হাঁহিত মৰে এতিয়া। এই দিয়ক হ'ব দিয়ক, এন্তে বেছি ফূৰ্তি লাগিলে বেছি অশ্লীল হৈ যায় ই। গতিকে ফটো ছেশ্যনটো কণ্টিনিউ কৰোঁ। এই ইফালে এখন এৰ'প্লেন গৈছিল, জুম কৰি দিওঁ ৰ'ব, দেখা পাই নে নাপায় বা একদম লাইন পৰি গৈছে। এইডাল দেখা পাই দিয়ক অলপমান, বহুত লাম্বাকে লাইন পৰিছে একদম ইফালৰ পৰাই। এইয়া কগবা গেছি আৰু এৰ'প্লেনৰ ড্ৰাইভাৰটো জানি ড্ৰাইভাৰ মানে পাইলট দেচোন, এই পাইলট ড্ৰাইভাৰকে আমি ইয়াত ড্ৰাইভাৰ বুলিয়ে কৈছোঁ। এই ব্ৰাইটনেছটো কম বাৰে কৰি দিলে ভিউটো মজা লাগছি ন? এই দিয়ক হ'ব দিয়ক, বহুত বকি আছোঁ। হেৰি কৰোঁ, ফটো ছেশ্যনটো কণ্টিনিউ কৰি লওঁ আৰু আগত লগ পাইছোঁ। এইয়া এই চাওকচোন এংকেই আছে তেতিয়াৰ পৰাই, এংকেই আছে ৰহ, এই এংকে থাকিব। আমিও কুকুৰৰ লগত অলপ কুকুৰ হওঁ দিয়ক। গাইজ আমি গোটেই মাখাই খাই লৈ পেট পূজা কৰি পেট টেট একদম ডং ডঙীয়া কৰি অলপমান আৰু ব্ৰহ্মপুত্ৰৰ পাৰত ফটো চটো উঠি এতিয়া ফাইনেলি আমি ঘৰমুৱা হৈ আছোঁ। কিন্তু যেতিয়ালৈকে কোনো খ ল কৰা নাছিল তেতিয়ালৈকে চব মানে ফিট এণ্ড হেৰি হৈ কিটো কিবা আৰু ফিট হৈ আছিল আৰু ঘুমটি চুমটি কাৰো ইমান ফিল হোৱা নাছিল। তেতিয়া খানা চানা পিনা খানা খাই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ফটো চটো উঠি যেতিয়া আৰু চবে লাহে লাহে ঘৰমুৱা হ'ব ধৰিছোঁ, আমি চবৰে চকু টানি আছে। কিন্তু চকু টানি থাকিলেওতো উপায় নাই, যাব লাগবই, বাইক চলাব লাগবই, ভিডিঅ' বনাব লাগবই, বহি থাকিব লাগবই। গতিকে আৰু তাৰ উপৰি আমি এনেকৈ ধুনীয়াকৈ এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমি যাই আছোঁ। এতিয়া আমি অলপমান শ্বৰ্টকাট মাৰিছোঁ বাৰু, ডাইৰেক্ট আমি হাইৱে হৈ যোৱা নাই, অলপমান গাঁৱৰ ভিতৰে ৰাস্তা দি গৈছোঁ। এটা কাৰণতে আহিছোঁ, এই ভিউটো মোৰ বহুত ভাল লাগে। কাৰণ মই যেতিয়া ডিউটি কৰিব লাগি কিছুমান জেগাত যাওঁ, সোণতলী গৰৈমাৰী ছাইডত যাওঁ, এই ৰাস্তাটোৱেদি যাওঁ বিকজ অফ দ্য ভিউ, মানে ব্ৰহ্মপুত্ৰৰ যোনটো ভিউ, সেই ভিউটো মজা লাগে। মানে কৈছোঁ না, আমাৰ বাওঁফালে আছে ব্ৰহ্মপুত্ৰ নদীটো আৰু সোঁফালে আছে আমাৰ শিখৰ ফেক্টৰী, মানে শিখৰ য'ত বনায় আৰু শিখৰ টিখৰ বনায়, যিগিলাখানে গুটখা চুটখা খাই গম পাব আৰু ময়ো খাওঁ বাৰু মাজে মাজে, এইটো মিছা কথা ক'ব লগা নাই বাৰু। আমাৰ বাওঁফালে আমাৰ ব্ৰহ্মপুত্ৰ নদী। আপোনালোকক নাওমান মই আগত যাই পেলাই ভিউটো দেখি আছোঁ ৰ'ব, যদি সম্ভৱ হয় আপোনালোকে ভিউটো চাব। এতিয়া যিহেতু আৰু নৰখোঁ, যিহেতু বাইকৰ ওপৰৰ পৰাই ভিউটো দেখাম, অলপমান আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু অলপমান কষ্ট হ'লে আৰু মই ক্ষমা বিচাৰিছোঁ, ক্ষমা চমা কৰি দিব আৰু নতুনকৈ ভিডিঅ' বনাইছোঁ বুলি পেলাই। আৰু কিবা ভুল চুল হ'লে কমেণ্টত ক'বচোন। আপোনালোকে কমেণ্টত নকয় কি ভুল হয় কি নহয়, মই কেনেকৈ জানি, আপোনালোকে ক'ব যিগিলাখনৰ এক্সপিৰিয়েঞ্চ আছে। বাকী দিয়ক আৰু লাহে লাহে এনেকৈ আগবাঢ়ি আছোঁ আৰু বাইকৰ স্পীড 46ত যাই আছোঁ, তাৰ জোৰত যাব কাৰো ক্ষমতা নাই মানে জোচো নাই কাৰো, কাৰণ চব আৰু ভাগৰো আহি গৈছে, চবৰে টোপনি ভাৱ। অ'ত ৰখোঁ চাহ খাওঁ, এই ভিউটো দেখে দিওঁ ৰ'ব, এই চাওক এইটো ব্ৰহ্মপুত্ৰ দেখছি না। ইমান ক্লিয়াৰ নহয় বাৰু, ইমান মানে হেৰি নাই, কিন্তু যিগিলাখানে ইয়াতে আহি পেলাই ৰখি পেলাই চাব, মানে আপিগিলাৰ কাৰণে বেষ্ট আৰু ফটো উঠা জেগা আৰু
ফটো উঠোৱা ৰিলচ বনোৱা কিবা কৰা আল্টিমেট জেগা আৰু গাইজ এইগিলা চব পিকনিক পাৰ্টি ইয়াতে ব্ৰহ্মপুত্ৰ পাৰত পিকনিক আমি পাইছোঁ বটল পলাশবাৰী ব্ৰহ্মপুত্ৰ পাৰত চব পিকনিক পাৰ্টি এইফালে গান বাজনা চলিয়ে আছে ৰ'ব জুম কৰি দিওঁ এইয়া গতিকে ভাবিছোঁ আমিও একদিন পিকনিক পাৰ্টি এটা ওলাব লাগিব সৰুকৈ ক'ৰবাত ওচৰতে কাৰণ মই মোটামুটি 10 বছৰমান ক'তো পিকনিক চিকনিক যোৱা নাই চাওঁ যদি প্লেন ছাকচেছফুল হৈ ক'ৰবাত যাম আৰু ওচৰতে নেকি এই চব পিকনিক কোনোবা পিকনিক পাৰ্টিৰ মাজত যাই সোমাই যাওঁ নেকি গাইজ উঠু খেদা দিব তাতে অলপ হাত পাই থাকো লাহে লাহে ইয়াৰ এই চকচোন সুবিধা গেলা ক'ত মাজ ৰাস্তাত গাড়ী গেলা পাতি দে অলপে যাই থাকো লাহে লাহে একদম মানে ফাইনেলি আহি সোমাই গ'লোঁ আমি গুৱাহাটী চিটিৰ ভিতৰত হাইৱেৰ পৰা আমি সোমাই দিছোঁ বেলতলা ছাইডৰ ৰাস্তাটোদি ইফালে ডাইৰেক্ট ৰুম যাম কাৰণ ওচৰ হৈ ডাইৰেক্ট আৰু খানাপাৰা দি নেগলো জাম চাম থাকিব পাৰে আৰু সেইখিনি তেনেও খানাপাৰা 6 মাইলত সেইখিনি জাম লাগেই গতিকে ডাইৰেক্ট বেলতলাৰ ইফালে সোমাই দিছোঁ এতিয়া আৰু যাব লাগে ৰুম আৰু বেছি দূৰ নাই আৰু খুব বেছি আৰু 2 কিলো 4 কিলোমিটাৰমান আছে 5 মিনিট 10 মিনিটমানত আৰু ৰুম পাই যাম ডাইৰেক্ট গা পা ধুম আৰু ডাইৰেক্ট আৰু ঘুমাই যাম আৰু বেলেগ একোৱেই নকৰোঁ এইগিলা ইডিট ফিডিট এইগিলাখান চব আৰু কালি কৰিম মোৰ আৰু বল নাই দিয়ক যাওঁ ডাইৰেক্ট ৰুমত লগ পাই আছোঁ মই এতিয়া ঘুমটিৰ পৰা উঠিলোঁ মই তাৰমানে ঘৰ আহি পাই পেলাই মই ভিডিঅ' ট্ৰেণ্ডিং কৰা মোৰ শক্তি নাছিল গতিকে মই ভিডিঅ' ট্ৰেণ্ডিং কৰিব পৰা নাছিলোঁ আহিছোঁ আহি গা ধুইছোঁ কাপোৰ সলছোঁ গা ধুইছোঁ জাষ্ট ঘুমাইছোঁ এতিয়া বাজিল 9টা ঘুমাইছিলোঁ মোটামুটি 3টামান বজাত 6 ঘণ্টা ঘুমালোঁ ঘুমটি কমপ্লিট হোৱা নাই কাৰণ যিহেতু মোটামুটি 18-19 ঘণ্টামানৰ পিছত ঘুমাইছোঁ তাতে মোটামুটি 200 কিলোমিটাৰ বাইকত জাৰ্ণিও হৈছে বাইকত জাৰ্ণি 200 কিলোমিটাৰ একদিনতো নহয় মানে অলমষ্ট এইফালে 3 ঘণ্টা আৰু এইফালে 3 ঘণ্টা মানে 6 ঘণ্টাত 200 কিলোমিটাৰ বহুত কষ্ট হয় মোৰ গোটেই সৰ্বশৰীৰ বিষ গোটেই সেইখিনি সময়ত মোটামুটি ভিডিঅ'টো এনেকৈ মোবাইলটো হাতত লৈ পেলাই এণ্ডিং কৰাৰো মোটামুটি বল নাছিল গতিকে এণ্ডিং কৰা নাছিলোঁ গতিকে এতিয়া এণ্ডিং কৰিলোঁ ঘুমিৰ পৰা উঠিছোঁ মাত্ৰ উঠি এতিয়া মুখ চুখ ধুওঁ কৰি পেলাই নামান চাহ খাওঁ নহ'লে ঘুমটি ভাত পান নহয় ভাত পান নালাগে কাৰণ ভাত খাই পেলাই আৰু ঘুমাই লাগিব 9টা বাজিল যিহেতু আৰু 2 ঘণ্টা পিছত ঘুমাই লাগিব বাৰু যি কি নহওক যিগিলাখানে পাৰ্বতী পাহাৰ গেছি সেইগিলাখানে ভাল কথা মানে আৰু যিগিলাখানে জনাই বিশেষকৈ সূৰ্য উদয় সেইটো মুমেণ্টটো পোৱা নাই যাব কাইলৈ যাই পেলাই একবাৰ সেই মুমেণ্টটো লৈ আহিব সেই ফিলিংছটো লৈ আহিব আৰু সেই এক্সপিৰিয়েঞ্চটো একবাৰ কৰি আহিব মই কৈছোঁ না বেষ্ট ফিলিংছ আৰু বেষ্ট এক্সপিৰিয়েঞ্চ এবাৰ হ'ব আপোনালোকৰ লাইফত গতিকে যোনে জনাই যাব এক্সপিৰিয়েঞ্চ ল'ব ফিলিংছটো ল'ব আৰু সেই মুমেণ্টটো জাষ্ট এনজয় কৰিব মাত্ৰ সেইখিনি সময়ত চব দুখ কথা পাহৰি যাব মাত্ৰ নিজৰ লগত জীয়াই থাকিব সেইখিনি সময়ত বেছিখিনি সময়ত তাত থাকে মাত্ৰ নিজক চিনি পাবাক লাগি ট্ৰাই কৰি থাকিব সেইখিনি সময়ত চাব এনাহাৰ লাগিব পৃথিৱীৰ সকলোতকৈ সুখী মানুহটো আপুনি আপোনাতকৈ সুখী মানুহ দুনিয়াখনত কোনো নাই সঁচাকৈ সেনেকুৱা লাগিব আপোনাৰ আৰু দেৱী মানুহ কিবা এটা ঐশ্বৰিক শক্তি অট'মেটিকেলি ব্ৰেইনৰ পৰাই চব টেনশ্যন দূৰ হৈ যায় বাৰু যি কি নহওক বেছি আৰু দীঘল নকৰোঁ মোৰো ইমান আৰু বেছি কথা ক'বা মোৰ হেৰি নাই আজি আৰু যিহেতু ভাগাৰ বহুত বেছি লাগি আছে এখন দেখাটো উঠাই নাই ঘুমটি সি ঘুমাই আছে মাত্ৰাটো একদম বেয়া হৈ গৈছে অৱস্থা ৰাতি বহুত ঠাণ্ডা বেছিয়ে ঠাণ্ডা পালোঁ গতিকে দিয়ক ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু মাজে মাজে 2-এটা কমেণ্ট কৰি দিব ভাল হ'লে ভাল বেয়া হ'লে বেয়া গালি পাৰিলেও পাৰিলাক কাৰণ কমেণ্ট বক্স চবৰে কাৰণে খোলা আছে তাতে মই বাধা দিব লগা মই কোনো নহয় যিহেতু ৰাইজৰ কাৰণে কাম কৰি আছোঁ কাম কৰিব থৈছোঁ মানে লৈছোঁ আৰু কাম কৰিব ৰাইজে যি কয় সেইটোৱে শুনিব লাগিব গালি পাৰিলেও স্বীকাৰ কৰিব লাগিব ভাল পালেও স্বীকাৰ কৰিব লাগিব বেয়া পালেও স্বীকাৰ কৰিব লাগিব বাকী আৰু দিয়ক গুড নাইট জয় আই অসম জয় জুবিন দা